মোক যদি কটন কলেজ বা কামৰূপ একাডেমিত ভাল কৰি ইংৰাজীত আৰু হিন্দীত কথা ক'ব দিয়াটো শিকাই দিলেহেঁতেন মই অসমৰ কথা ৰাষ্ট্ৰীয় মঞ্চত আজি যিমান কৈ আছো তাতকৈ 4 গুণ দবদবাই মই ক'ব পাৰিলোহেঁতেন 10টা যেতিয়া নেশ্যনেল টিভিৰ লগত বহু 10টা কথা কওঁ 10টা হিন্দী ক'লে মাজত 2টা অসমীয়া ওলাই যায় ইংৰাজী 10টা ক'লে মাজত 3টা অসমীয়া ওলাই যায় গতিকে মই যিমান সাহসী হ'ব লাগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মোৰ সাহসৰ অভাৱ নাই কিন্তু ভাষাই মোক অলপ কৰবাত নহয় কৰবাত টানি ধৰে মই আজি জীৱনৰ এই পৰ্যায়ে থিয় হৈ মই খুব কৰো মই দুখ কৰো মোক যদি কটন কলেজত বা কামৰূপ একাডেমিত ছাৰ সকলে বিভিন্ন কাৰণত মোক একাডেমি স্কুলত পিটিছিল ইংৰাজী স্কুলৰ ইংৰাজী নোকোৱা কাৰণে যদি মোক দুই সাত মাৰিলেহেঁতেন আজি হয়তো মই অসমক আৰু ভালকৈ প্ৰতিনিধিত্ব কৰিব পাৰিলোহেঁতেন আজি বহুত সময়ত আমাক কয় এই অসমৰ এমপি কথাই নকয় ইংৰাজী হিন্দীৰ বাতাবৰণৰ লোকসভাত গৈ অসমীয়াত কিমান কথা ক'ব পাৰিব তেওঁক দুখ দি লাভ নাই কলেজখনত সেই পৰিৱেশ আছিল নে নাই স্কুলখনত সেই পৰিৱেশ আছিল নে নাই আমাৰ যেতিয়া মই কটন কলেজৰ জেনেৰেল সেক্ৰেটাৰী আছিলোঁ এমচি বৰুৱা ডিবেট হয় বি বৰুৱাটো মই ডিবেট কৰিব আহিছিলোঁ ফাৰ্ষ্ট ইয়াৰ মই ডিবেট কৰি বুজি পালোঁ যে ইংৰাজী ষ্টুডেণ্টৰ লগত ডিবেট কৰিলে আমি কেতিয়াও প্ৰাইজ নাপাম তেতিয়া মই সদায় কলেজত ক'লো ছাৰ ডিবেট যদি হ'ব লাগে অসমীয়া মাধ্যম বেলেগে হ'ব লাগিব ইংৰাজী মাধ্যম বেলেগে হ'ব লাগিব অসমীয়া মাধ্যমত ডিবেট হ'ল ফাৰ্ষ্টে হৈ থাকিলোঁ কিন্তু সদিয়াৰ পৰা ধুবুৰীলৈহে হ'ব পাৰিলোঁ ইংৰাজীত যদি ডিবেট কৰিলেহেঁতেন তেতিয়া মই ষ্টেণ্ট চিফেন্সত যাব পাৰিলোহেঁতেন এই যে আমি ইংৰাজী আৰু হিন্দীত কথা ক'ব নোৱাৰোঁ সিয়ে আমাক বহু দূৰ পিছুৱাই লৈ যায় আজি জীৱনৰ 55 বছৰত থিয় হৈ তাক মই মৰ্মে মৰ্মে উপলব্ধি কৰোঁ মোক যদি কটন কলেজ বা কামৰূপ একাডেমিত ভাল কৰি ইংৰাজীত আৰু হিন্দীত কথা ক'ব দিয়াটো শিকাই দিলেহেঁতেন মই অসমৰ কথা ৰাষ্ট্ৰীয় মঞ্চত আজি যিমান কৈ আছো তাতকৈ 4 গুণ দবদবাই মই ক'ব পাৰিলোহেঁতেন 10টা যেতিয়া নেশ্যনেল টিভিৰ লগত বহু 10টা কথা কওঁ 10টা হিন্দী ক'লে মাজত 2টা অসমীয়া ওলাই যায় ইংৰাজী 10টা ক'লে মাজত 3টা অসমীয়া ওলাই যায় গতিকে মই যিমান সাহসী হ'ব লাগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মোৰ সাহসৰ অভাৱ নাই কিন্তু ভাষাই মোক অলপ কৰবাত নহয় কৰবাত টানি ধৰে মই আজি জীৱনৰ এই পৰ্যায়ে থিয় হৈ মই খুব কৰো মই দুখ কৰো মোক যদি কটন কলেজত বা কামৰূপ একাডেমিত ছাৰ সকলে বিভিন্ন কাৰণত মোক একাডেমি স্কুলত পিটিছিল ইংৰাজী স্কুলৰ ইংৰাজী নোকোৱা কাৰণে যদি মোক দুই সাত মাৰিলেহেঁতেন আজি হয়তো মই অসমক আৰু ভালকৈ প্ৰতিনিধিত্ব কৰিব পাৰিলোহেঁতেন আজি বহুত সময়ত আমাক কয় এই অসমৰ এমপি কথাই নকয় ইংৰাজী হিন্দীৰ বাতাবৰণৰ লোকসভাত গৈ অসমীয়াত কিমান কথা ক'ব পাৰিব তেওঁক দুখ দি লাভ নাই কলেজখনত সেই পৰিৱেশ আছিল নে নাই স্কুলখনত সেই পৰিৱেশ আছিল নে নাই আমাৰ যেতিয়া মই কটন কলেজৰ জেনেৰেল সেক্ৰেটাৰী আছিলোঁ এমচি বৰুৱা ডিবেট হয় বি বৰুৱাটো মই ডিবেট কৰিব আহিছিলোঁ ফাৰ্ষ্ট ইয়াৰ মই ডিবেট কৰি বুজি পালোঁ যে ইংৰাজী ষ্টুডেণ্টৰ লগত ডিবেট কৰিলে আমি কেতিয়াও প্ৰাইজ নাপাম তেতিয়া মই সদায় কলেজত ক'লো ছাৰ ডিবেট যদি হ'ব লাগে অসমীয়া মাধ্যম বেলেগে হ'ব লাগিব ইংৰাজী মাধ্যম বেলেগে হ'ব লাগিব অসমীয়া মাধ্যমত ডিবেট হ'ল ফাৰ্ষ্টে হৈ থাকিলোঁ কিন্তু সদিয়াৰ পৰা ধুবুৰীলৈহে হ'ব পাৰিলোঁ ইংৰাজীত যদি ডিবেট কৰিলেহেঁতেন তেতিয়া মই ষ্টেণ্ট চিফেন্সত যাব পাৰিলোহেঁতেন এই যে আমি ইংৰাজী আৰু হিন্দীত কথা ক'ব নোৱাৰোঁ সিয়ে আমাক বহু দূৰ পিছুৱাই লৈ যায় আজি জীৱনৰ 55 বছৰত থিয় হৈ তাক মই মৰ্মে মৰ্মে উপলব্ধি কৰোঁ